বৰমণিপুৰস্থিত 16 AP বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন। ৰাজ্যজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে আজি মৰিগাঁও জিলাৰ দলংঘাটস্থিত বৰমণিপুৰৰ 16 APBNৰ মুখ্য কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। দলংঘাট বৰমণিপুৰৰ 16 APBNৰ খেলপথাৰত 16 AP বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয় এই গণৰাজ্য দিৱস। ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি পতাকা উত্তোলন কৰে 16 APBNৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডক্টৰ বুৰহান উদ্দিনে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। লগতে পেৰেড, দেশভক্তিমূলক গীত, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ আয়োজন কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল। উদযাপনকাৰীসকলৰ মাজত এই দিনটোৱে দেশপ্ৰেম আৰু একতাৰ অনুভৱ অধিক শক্তিশালী কৰিছে। ৭৭তম গণৰাজ্য দিৱসৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ষষ্ঠদশ অসম আৰক্ষী বাহিনীও পালন কৰি আছোঁ। পেড কামাণ্ডাৰ পৰিদৰ্শক প্ৰাঞ্জল দেৱী ডাঙৰীয়াদেৱৰ নেতৃত্বত APSI দীপক সিংহ ডাঙৰীয়াদেৱৰ লগতে ১ নং প্লাটুন কামাণ্ডাৰ আজি ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ প্ৰাংগণত উদযাপিত ৭৭তম গণৰাজ্য দিৱসত উপস্থিত থকা বাহিনীৰ সমূহ বিষয়া, জোৱান তথা পৰিয়ালবৰ্গ, উপস্থিত থকা অতিথিসকল, শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰীসকল, উপস্থিত সুধীবৃন্দ, উপস্থিত গণমাধ্যমৰ সাংবাদিক বন্ধু-বান্ধৱীসকল, আজিৰ এই পবিত্ৰ ক্ষণতে মই সকলোকে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই গণৰাজ্য দিৱসৰ শুভেচ্ছাও জনাইছোঁ। গণৰাজ্য দিৱস আমাৰ দেশৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে 1950 চনত 26 জানুৱাৰীতে আমাৰ ভাৰতবৰ্ষৰ সংবিধান গৃহীত কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এই সংবিধানখন আমাৰ গণতন্ত্ৰৰ এক পৰিচালনা শক্তি হিচাপে ৰূপায়িত হৈছিল। দিৱসৰ উপলক্ষে অসমৰ সমূহ ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু এই সুযোগতে যাতে আমি সমাজত সকলোৱে সুস্থভাৱে আগুৱাই যাব পাৰোঁ, তাৰো সমন্বয়ৰ বাৰ্তা যাতে সকলোৰ মাজত আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। বটৰুৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট, ANE এক্সপ্ৰেছ।